সফল হল নিউজ লাইভৰ আশা সুধিয়া প্ৰয়াস। কলিয়াবৰৰ কুঠৰীৰ হাৰমতি গাঁৱৰ 5টি ঘাটমাউৰা শিশুৱে পৰিত্ৰাণ পালে দুৰ্বিষহ জীৱনৰ পৰা। এটা নতুন ঘৰ পালে, শুবলৈ পালে বিচনা, হল দমকলৰ ব্যৱস্থা। নিউজ লাইভৰ প্ৰচেষ্টাক ধন্যবাদ সচেতনজনৰ। বিশেষকৈ মই নিউজ লাইভক ধন্যবাদ দিম আৰু গৌতম বৰাক মই ধন্যবাদ দিম যে এনেকুৱা ধৰণৰ পৰিয়ালে এজন বিচাৰি উলিয়াইছে আৰু সেই পৰিয়ালজনৰ বিষয়ে নিউজটো কৰিছে। এই ক্ষেত্ৰত মই নিউজ লাইভৰ বিশেষকৈ আমাৰ কলিয়াবৰৰ যিজন প্ৰতিবেদক আছে তেওঁক অশেষ ধন্যবাদ দিছোঁ। প্ৰায় 2 মাহৰ পূৰ্বৰ দৃশ্য এয়া। আমি নিউজ লাইভত সম্প্ৰচাৰ কৰিছিলোঁ কুঠৰীৰ হাৰমতি গাঁৱৰ 5টি ঘাটমাউৰা শিশুৰ দুৰ্বিষহ জীৱন গাথা। পিতৃ মাতৃক হেৰুৱাই কেনেদৰে গোহালি সদৃশ জুপুৰিত 5টি শিশুৱে অনাহাৰে অনিদ্ৰায় মাটিয়ে বালিয়ে কটাইছিল জীৱনৰ দিন ৰাতি। আৰু এয়া 2 মাহৰ পিছৰ দৃশ্য। নিউজ লাইভত এই কৰুণ জীৱন কাহিনী সম্প্ৰচাৰ হোৱাৰ পাছতেই 5টি শিশুক সহায় কৰিবলৈ আগবাঢ়ি আহিল অসংখ্য শুভাকাংক্ষী, যি মিলিজুলি সাজি দিলে এটা ঘৰ, শুবলৈ বুলি যোগাৰ কৰি দিলে বিচনা, খোৱাপানীৰ বাবে ব্যৱস্থা কৰি দিলে দমকল আৰু দিলে নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰী। অকল সেয়াই নহয়, কোনো শুভাকাংক্ষীয়ে শিশুকেইটিৰ পঢ়া শুনাৰ দায়িত্বও লৈছে। আজিও কলিয়াবৰ মহাবিদ্যালয়ৰ 2জন প্ৰবক্তাই মহানুভৱতা দেখুৱাই আগবাঢ়ি আহিছে শিশুকেইটিক সহায় কৰিবলৈ। তেওঁলোকেও শলাগ ল'লে নিউজ লাইভৰ প্ৰচেষ্টাক, প্ৰশংসাৰে উপচালে কলিয়াবৰৰ নিউজ লাইভৰ সাংবাদিক গৌতম বৰাক। বিশেষকৈ মই নিউজ লাইভক ধন্যবাদ দিম আৰু গৌতম বৰাক মই ধন্যবাদ দিম যে এনেকুৱা ধৰণৰ পৰিয়ালে এজন বিচাৰি উলিয়াইছে আৰু সেই পৰিয়ালজনৰ বিষয়ে নিউজটো কৰিছে। নিউজটো কৰাৰ কাৰণে তাৰ ইম্পেক্টটো ইমান ধুনীয়া ইম্পেক্ট পৰিছে। মই ভাবোঁ যে এনেকুৱা নিউজ যেতিয়াই তেতিয়াই য'তে ত'তে বিচাৰি উলিওৱাটো এজন ৰিপৰ্টাৰ কৰ্তব্য। আৰু তাৰপিছত তাতে ময়ো নিজে ইনস্পায়াৰ হৈ পেলাই অকণমান কণ্ট্ৰিবিউশ্যন কৰিবলৈ চেষ্টা কৰিছোঁ মই। আৰু এটা কথা শুনিছোঁ কথাটো যে তেখেতসকলক এই ল'ৰা ছোৱালীখিনিক লৈ যাব, পঢ়ুৱাব আৰু ধুনীয়াকৈ শিক্ষা তাহাঁতৰ এডুকেশ্যনটো কণ্টিনিউ কৰিব। আৰু সেইটো যদি হয় আৰু তাতকৈ আৰু কি লাগে। নিউজটো ওলোৱাৰ লগে লগে বিভিন্ন সদাশয় ব্যক্তিয়ে তেওঁলোকৰ সহায়ৰ হাত আগবঢ়াইছে আৰু ধুনীয়াকৈ সিহঁতৰ পৰিয়ালটোক এটা ধুনীয়া এখন ঘৰ বনাই দিছে, এটলিষ্ট থাকিব পৰাকৈ। 2খনমান বিচনা মই দেখিলোঁ, টিউবৱেলটো নাছিল, টিউবৱেলটো বহাই দিছে। গতিকে এনেকুৱা যিটো গঠনমূলক যিখিনি বাতৰি, এই বাতৰিখিনি প্ৰচাৰ হ'লে সমাজৰ যথেষ্টখিনি উন্নতি হয় বুলি মই ভাবোঁ। নিউজ লাইভৰ প্ৰচেষ্টাত সহৃদয়বানজনৰ সঁহাৰিত আনন্দিত শিশুকেইটিও কণমানিহঁতেও কৃতজ্ঞতা জনালে নিউজ লাইভ আৰু শুভাকাংক্ষী ৰাইজক। ভালেই লাগিছে, বহুতখিনি ধন্যবাদ। আৰু চবখিনি পাইছোঁ এইকেইটা, আজিও দিছে, সেইদিনাখনো দিছে, আগতেও দিছিলে। সেইকাৰণে বহুতখিনি ধন্যবাদ, আশীৰ্বাদ জনাইছোঁ। ঘৰটোও ধুনীয়াকৈ বনাই দিছে, বেয়া হাতে মিলি ৰাইজৰ মানুহ মিলি কিনে বনাই দিছে। বহুতখিনি ধন্যবাদ। কিছু নাই অলপ চবেইখিনি কৰি দিছে আৰু সিহঁতক আৰু আশীৰ্বাদ দিব লাগিব আমি। ইমানখিনি কৰি দিছে আৰু ধন্যবাদ জনাইছোঁ। এই 5টি শিশু ভৱিষ্যতে হৈ পৰক দেশৰ একোজন সুনাগৰিক। কেমেৰা পাৰ্চন ৰাজুৰ সৈতে কলিয়াবৰৰ পৰা গৌতম বৰা, নিউজ লাইভ।